আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত আছে অতি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ এইবাৰ যিসকল আত্মসহায়ক গোটৰ মহিলাই মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ সকলোৰে মোবাইললৈ এটা কনফাৰ্মেশ্যন মেছেজ অহা আৰম্ভ হৈছে। SMS বা মেছেজটোত কি লিখা হৈছে সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাব। যদি আপোনালোকে অলপো স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে একো বুজি নাপাব ভিডিঅ'টো। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজৰে যদি কোনোবা আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো অন কৰক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। দৰ্শকসকল, এইবাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউ আঁচনিৰ বাবে যিসকল আত্মসহায়ক গোটৰ মহিলাই আবেদন কৰিছে, তেওঁলোকৰ সকলোৰে মোবাইল নাম্বাৰলৈ এটাকৈ মেছেজ অহা আৰম্ভ হৈছে। মেছেজ বা SMS-টোত কি লিখা হৈছে আপোনালোকক এই বিষয়ে জনাম, কিন্তু তাৰ পূৰ্বে চাওঁ আহকচোন এই আঁচনিখনৰ পৰা আপোনালোকক কেনেকুৱা ধৰণে উপকৃত কৰা হ'ব। এই আঁচনিখন বিশেষকৈ সেইসকল মহিলাৰ বাবে যিসকল মহিলাই আত্মসহায়ক গোটৰ একোগৰাকী সদস্য। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মহিলাসকলক ব্যৱসায়িক দিশত স্বাৱলম্বী কৰাৰ উদ্দেশ্য আগত ৰাখি এই আঁচনিখন আৰম্ভ কৰিছে। মহিলাসকলক ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বিতা কৰাৰ উদ্দেশ্যে এই আঁচনিখনৰ নাম ৰখা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লাখপতি বাইদেউ আঁচনি। আঁচনিখনৰ আৰম্ভণি ধন হিচাপে প্ৰথম বছৰত আত্মসহায়ক গোটৰ বাইদেউসকললৈ আগবঢ়োৱা হ'ব নগদ 10,000 টকাকৈ। যিখিনি টকা নেকি আপোনালোকে যিকোনো এটা বিজনেছ আৰম্ভ কৰাৰ ক্ষেত্ৰত খটুৱাব পাৰে আৰু ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু এই টকাটো DBT অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব। যদি আপোনালোকলৈ আগবঢ়োৱা এই 10,000 টকাটো ভালদৰে বিজনেছৰ কামত খটুৱাব পাৰে, তেনেহ'লে নেক্সট বছৰত আপোনালোকক দিয়া হ'ব 25,000 টকা। ঠিক একেদৰে এই টকাখিনিও যদি আপোনালোকে বিজনেছত ভালদৰে ইউজ কৰে, ইয়াৰ পিছৰ সময়ছোৱাটো আপোনালোকে চৰকাৰৰ পৰা টকা লাভ কৰি গৈ থাকিব আৰু এদিন আপোনালোক প্ৰত্যেকেই একোগৰাকীকৈ লাখপতি বাইদেউ হ'ব পাৰিব। এতিয়া আপোনালোকক ক'ব ওলাইছোঁ মূল কথাটো। স্ক্ৰীনত আপোনালোকক এটা মেছেজ দেখুৱাইছোঁ, হয়তো আপোনালোকৰ মাজৰে এই মেছেজটো বহুতে পাইছে ইতিমধ্যে বা বহুতেই পোৱাও নাই। এই মেছেজটোত লিখা হৈছে যে Your MMUA form has been submitted successfully with reference number dash further verification. মেছেজটোত কোৱা হৈছে যে আপুনি ইতিমধ্যে যিখন মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম বা লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম জমা কৰিছিল, সেই ফৰ্মখন ছাবমিট কৰা হৈছে। ইয়াত যে আপোনালোকে দেখিবলৈ পাইছে এটা শব্দ MMUA, এই MMUA-ৰ অৰ্থটো কি? এই MMUৰ অৰ্থটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আৰু আপোনালোকে মেছেজটো দেখিবলৈ পাইছে যে এটা ৰেফাৰেন্স নাম্বাৰ MMUA/ কেইটামান আৰু আছে নাম্বাৰ। মই এই বাকী নাম্বাৰ কেইটা অলপ ব্লাৰ কৰি দিছোঁ। এই নম্বৰটো প্ৰত্যেকৰে বেলেগ বেলেগকৈ দিয়া হ'ব, অৰ্থাৎ এখন ফৰ্মৰ এগেইনষ্টে বেলেগ বেলেগ একোটাকৈ নম্বৰ দিয়া হ'ব। যদি আপোনালোকৰ মাজৰে কোনোবাই এই মেছেজটো লাভ কৰা নাই, তেতিয়াহ'লে চিন্তা কৰি থাকিবলগীয়া একো নাই। কেতিয়াবা নেটৱৰ্ক ইছ্যুৰ কাৰণেও আপোনালোকে লাভ নকৰিব পাৰে। আৰু যদি ফৰ্মখনত ফোন নাম্বাৰটো লিখোতে ভুল হৈছিল, তেতিয়াহ'লেতো এই মেছেজটো লাভ কৰাৰ কোনো প্ৰশ্নই নাহে। আৰু ফৰ্ম ফিল আপ কৰোঁতে যদি কিবা আপুনি ভুল কৰাৰ ফলত যদি ফৰ্মখন ৰিজেক্ট কৰা হৈছে অফিচৰ ফালৰ পৰা, তেতিয়াহ'লে এই মেছেজটো আপোনালোকৰ নাহে বা নাহিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এইটো ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু সকলোৱে পোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এতিয়ালৈ যিসকল দৰ্শকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ।